নমস্কাৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক মই মনোৰঞ্জন হাজৰিকাই ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আছাম এণ্ড ইটছ পিপল অসম বিশেষ বিষয়ে, কিয়নো আজিকালি দিনত যি এক্সাম হৈ আছে এই এক্সামত অসমৰ বিশেষ এই কুৱেশ্যনখিনি বিশেষকৈ ৰিপিট হৈ থাকে। যিহেতু আমি 30% চিলেবাছ সেই বিষয়ৰ ওপৰতে পঢ়িব লগা হয় অসমৰ পৰীক্ষাসমূহ এটেম্প কৰিবলৈ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Future Focus Assam. Let's build the future. শেহতীয়াকৈ হৈ যোৱা পৰীক্ষাসমূহৰ প্ৰশ্নকাকতসমূহ ভালদৰে বিশ্লেষণ কৰি আছাম এণ্ড ইটছ পিপলৰ আমি এখন চিলেবাছ প্ৰস্তুত কৰিছোঁ। গতিকে চিলেবাছখনত যদি কিবা থাকি যায় আপোনালোকে কমেণ্ট ছেকশ্যনত এই টপিকসমূহ আমাক সোঁৱৰাই দিব, যাতে আমি সেই টপিকসমূহ আকৌ কভাৰ কৰি লওঁ। গতিকে আমি প্ৰস্তুত কৰা চিলেবাছখন এনেধৰণৰ। 1 নম্বৰতে আহিব অসম বুৰঞ্জী। অসম বুৰঞ্জীত আমি অসমৰ ইতিহাসখন ভালদৰে আলোচনা কৰিম। যিহেতু অসম বুৰঞ্জী আৰম্ভ হয় প্ৰাক ঐতিহাসিক যুগৰ পৰা বৰ্মন বংশ, আহোম বংশ, ব্ৰিটিছৰ ৰাজত্ব, লগতে স্বাধীনতা আন্দোলনত অসমৰ যি জনসাধাৰণ বা অসমৰ বীৰ বীৰংগনা আছিল তেখেতলোকৰ ভূমিকা, লগতে স্বাধীনোত্তৰ অসমৰ বিষয়ে। গতিকে ইয়াৰ টপিকখিনি আমি পুংখানুপুংখভাৱে ডিছকাছ কৰিম আৰু হৈ যোৱা পৰীক্ষাসমূহৰ যি ইম্পৰ্টেণ্ট কুৱেশ্যনছ, যি মষ্ট ৰিপিটেড কুৱেশ্যন, সেইসমূহ আমি ভালদৰে ডিছকাছ কৰিম। দ্বিতীয়তে আহিলে অসম ভূগোল। অসম ভূগোলৰ বিষয়টো আমি ভালদৰে কভাৰ কৰিম, য'ত থাকিব অসমৰ অৱস্থিতি, চাৰিসীমা, ভূ অৱয়ব, পাহাৰ পৰ্বত, নদ নদী আদি সম্পূৰ্ণ বিষয়ে আমি এই টপিকটোত আলোচনা কৰিম। লগতে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনো আমি ভালদৰে ডিছকাছত আহিলে অসম কৃষ্টি সংস্কৃতি। অসমৰ কৃষ্টি সংস্কৃতিত টপিকসমূহ আমি এনেদৰে ভাগ কৰি লৈছোঁ যে ইয়াৰ 2টা বা 3টা কুৱেশ্যন প্ৰতিটো এক্সামত অহা দেখা যায়। যেনেকৈ এ উৎসৱ, বি গীত নৃত্য ভাওনা ওজাপালি, চি মঠ মন্দিৰ, ডি কীৰ্তিচিহ্ন, ই সাজপাৰ আ অলংকাৰ, এফ খাদ্য পনীয়। গতিকে এই টপিকসমূহ আমি কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন আমি ভালদৰে ডিছকাছ কৰিম। চতুৰ্থতে হ'ল অসমৰ অৰ্থনীতি বা খনিজ সম্পদ। অসমৰ অৰ্থনৈতিক বুলি ক'লে ভাৰতৰ অৰ্থনীতিত অসমে যোগোৱা যি অৱদান, লগতে অসমত যি খনিজ সম্পদ উৎপন্ন হয় আৰু তাত লৈ অসমৰ যি অৰ্থনীতি আছে, অৰ্থনীতি কিমান উঠি আহিছে বা কিমান নামি আহিছে বা সেইসমূহ আমি ভালদৰে এই টপিকটোত ডিছকাছ কৰিম। তাৰ পাছত আহিলে সাহিত্য গ্ৰন্থ আৰু লেখক। আমি জানো যে অসমত ইয়াৰ পাছত আহিলে সাহিত্য গ্ৰন্থ আৰু লেখক। সাহিত্য গ্ৰন্থ আৰু লেখক মানে আমি অসমৰ যি লেখকসকল আছে, লেখকসকলে যি পুথি ৰচিত কৰিছে, সেই পুথিসমূহ ভালদৰে তাৰ পুথিসমূহৰ সাৰাংশ, লগতে কোনখন পুথি কিহৰ বাবে বিখ্যাত, সেইসমূহ ভালদৰে ডিছকাছ কৰিম। যিহেতু আমি দেখিবলৈ পোৱা গৈছে আজিকালি কুৱেশ্যনবোৰ এনেধৰণে আহে, আমুক ষ্টৰিটো কোনখন পুথিৰ লগত জড়িত বা আমুক পুথিখন কোনে লিখিছিলে। গতিকে আমি এই টপিকটো ভালদৰে ডিছকাছ কৰিম। ইয়াৰ পিছত আহিছে বিখ্যাত ব্যক্তিত্ব। বিখ্যাত ব্যক্তিত্ব বুলি ক'লে আজিকালি এটা নহয় 2টা কুৱেশ্যন প্ৰতিটো এক্সামত অহা দেখা যায়। যেনেধৰণে আমি যদি পুৰণা প্ৰশ্নকাকত আমি চাওঁ, এডিআৰিত আহিছিলে জুবিন গাৰ্গৰ বিষয়ে, শংকৰদেৱৰ বিষয়ে, হিমা দাসৰ বিষয়ে, আৰু বিভিন্ন পৰীক্ষাত আমাৰ লাভলীনা বৰগোহাঁই বা শংকৰদেৱ, মাধৱদেৱ, তেখেতলোকৰ কথাও ৰিপিট হোৱা কুৱেশ্যন আমি দেখিবলৈ পোৱা যায়। গতিকে তেখেতলোকৰ যি অৱদান আছে অসম তথা ভাৰতক বা পৃথিৱীক লৈ, সেইসমূহ আমি ভালদৰে এই টপিকটোত ডিছকাছ কৰিম। 7 নম্বৰত আহিলে অসম পৰিৱেশ, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, আৰ্দ্ৰভূমি। ইয়াত অসমৰ পৰিৱেশ লগতে ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সেইসমূহ ভালদৰে আমি ডিছকাছ কৰিম। ৰাষ্ট্ৰীয় উদ্যানত আমি নতুনকৈ আমি জানো যে 2খন ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমৰ হৈছেগৈ। টোটেল আমাৰ হাতত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। গতিকে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ অৱস্থিতি কিহৰ বাবে বিখ্যাত, ভাৰতত আমি এই টোটেল যেতিয়া আমি ৰাষ্ট্ৰীয় উদ্যান যোগ কৰোঁ তেতিয়া কিমান হয়গৈ, আমি সেই সম্পূৰ্ণ ভালদৰে আমি এই টপিকটোত ডিছকাছ কৰিম। তাৰপাছত 8 নম্বৰত আহিলে খেল। ক্ৰীড়া বুলি ক'লে প্ৰতিবাৰে কোনোবা এটা নহয় কোনোবা এটা আমি যদি কুৱেশ্যন পেপাৰ চাওঁ এক্সামবোৰ, প্ৰতি খেলৰ বিষয়ে প্ৰতিটো এক্সামত ৰিপিট হয়। যেনেধৰণে আমি ভোগেশ্বৰ বৰুৱাৰ বিষয়ে আমাক লাষ্ট এটা কুৱেশ্যন আহিছিলে এটা পৰীক্ষাত। গতিকে ভোগেশ্বৰ বৰুৱা এজন দৌৰবিদ আছিলে, আমি সেইটো জানো। গতিকে এই টপিকটোত আমি ভোগেশ্বৰ বৰুৱা, লাভলীনা বৰগোহাঁই বা এলভিছ আলি হাজৰিকা, তেখেতলোকৰ বিষয়ে আমি ভালদৰে ডিছকাছ কৰিম। ইয়াৰ পিছত আহিলে কুটীৰ শিল্প। আমি জানো যে অসম স্বাধীনতাৰ বা ঐতিহাসিক দিনৰ পৰাই কুটীৰ শিল্পত বহুত আগবঢ়া। যিহেতু অসমত আছে কাঁহ পিতলৰ বাচন বৰ্তন বনোৱা, বেতৰ আদি ইত্যাদি কুটীৰ শিল্পৰ বাবে অসম সদায় আগৰণুৱা হৈ থাকে। ইয়াৰ পাছত আহিলে কৃষি।
গতিকে অসম এখন কৃষি প্ৰধান ৰাজ্য ভাৰতৰ ভিতৰতে আমি অসমক এখন কৃষি প্ৰধান ৰাজ্য বুলি বিবেচিত কৰোঁ কাৰণ অসম ধানকে লৈ মৰাপাটকে লৈ সকলো ধৰণৰ কৃষিত আগৰণুৱা আৰু আমি জানো যে অসম তথা ভাৰততে ৰবি আৰু খাৰিফ ফচলকে অসমত তথা ভাৰতত অসমৰ কথা আমি বিশেষকৈ ল'ম অসমত কোনটো সময়ত কোনটো খেতি ভালদৰে হয় কোনটো সময়ত লাভৱান বেছি হয় খেতিয়কসকল কোনটো সময়ত প্ৰডাকশ্যনটো বেছি হয় সেই বিষয়ে আমি কৃষিত আলোচনা কৰিম ইয়াৰ পাছত এটা গুৰুত্বপূৰ্ণ টপিক হ'ল বাতৰি কাকত আলোচনী বাতৰি কাকত আলোচনী মানে ক'লে অৰুণোদয় যুগৰ পৰা বৰ্তমানলৈকে যি বাতৰি কাকতে অসমীয়া সমাজত যি অৱদান যোগাইছে সেই বিষয়ে আমি ভালদৰে ডিছকাছ কৰিম যিহেতু ইয়াৰ বিষয়ে টপিকসমূহত প্ৰতিবাৰে প্ৰতিটো এক্সামত এটা নহয় এটা কুৱেশ্যন অহা দেখা যায় গতিকে আমি এক্সাম অৰিয়েণ্টেড কুৱেশ্যনখিনি বেছি গুৰুত্ব দিম ইয়াৰ পাছত আহিলে সামাজিক অনুষ্ঠান বুলি ক'লে বিশেষকৈ অসম ৰায়ত সভা আছাম এছ'চিয়েশ্যন আহোম এছ'চিয়েশ্যন অসম সাহিত্য সভা এইসমূহ তথা বহুত আছে এনেধৰণৰ আমি এই সংস্থাসমূহৰ যি উৎপত্তি আৰু প্ৰেচিডেণ্ট কোন আছিলে এই বিষয়ে আমি কুৱেশ্যনখিনি আমি বহুতো প্ৰশ্নত কাকতত দেখিবলৈ পাওঁ সেই বিষয়ে আমি ভালদৰে ডিছকাছ কৰিম তাৰ পাছত আহিলে বেচৰকাৰী সংগঠন বা প্ৰভাৱ গোষ্ঠী বেচৰকাৰী সংগঠন আৰু প্ৰভাৱ গোষ্ঠী টপিকটোত আমি আছু আপছু এই বিষয়ে যি প্ৰভাৱ গোষ্ঠী সংগঠনসমূহ আছে তেখেতলোকৰ যি উৎপত্তি আৰু তেখেতলোকৰ যি প্ৰেচিডেণ্ট কোন আছিলে সেক্ৰেটাৰী কোন আছিলে প্ৰথম ষ্টাৰ্ট হওঁতে বা আজিৰ দিনত কোনে এই বিষয়ে প্ৰশ্নসমূহ ৰিপিটেড হোৱা দেখা যায় গতিকে আমি ইয়াৰ বিষয়ে ভালদৰে আলোচনা কৰিম ইয়াৰ পাছৰ টপিকটো হ'ল বঁটা বুলি ক'লে আমি ভাৰতৰ বা অসম ভিত্তিত আজিকালি বহুতো বঁটা দিয়া দেখা যায় ভাৰত ভিত্তিত এইটো কাৰণেই ক'লোঁ যে অসমৰ বহু ব্যক্তিয়ে ভাৰত ভিত্তিত যি বঁটা বিতৰণ কৰা হয় তাতো নাম আমাৰ অসমৰ ৰাখিবলৈ সক্ষম হৈছে ভাৰতৰত্ন অসম বৈভৱ অসম গৌৰৱ অসম সৌৰভ সেই বঁটাসমূহৰ বিষয়ে আমি ভালদৰে ইয়াত ডিছকাছ কৰিম ইয়াৰ পিছত আহিলে চলচ্চিত্ৰৰ উৎপত্তিৰ পৰা বৰ্তমানলৈকে চলচ্চিত্ৰৰ যিটো ষ্টেটাছ অসমত আছে বা ইয়াৰ ইতিহাস আমি ভালদৰে এই টপিকত আলোচনা কৰিম ইয়াৰ পিছত আহিলে ৰাজ্যিক প্ৰতীক অৰ্থাৎ প্ৰতিখন ৰাজ্যই নিজৰ কিছুমান স্পেচিয়েল বস্তু কিছুমান প্ৰতীক চিহ্ন হিচাপে বাছি লয় এই টপিকসমূহত যেনেকৈ অসমত গড়ক ৰাজ্যিক জন্তু বুলি স্বীকৃতি দিয়া হৈছে গতিকে ঠিক তেনেদৰে পনীয় আছে সেইসমূহ আমি ভালদৰে এই টপিকটো ডিছকাছ কৰিম কেতিয়া আমি এই ৰাজ্যিক প্ৰতীকসমূহ গ্ৰহণ কৰিছিলোঁ আৰু তাৰ কোনটো বস্তু কোনটো ৰাজ্যিক প্ৰতীক হিচাপে আমি গ্ৰহণ কৰিছোঁ সেইবাবে আমি এই টপিকটো ভালদৰে আলোচনা কৰিম 18 নম্বৰত আহিলে অসমৰ জনবসতি বুলি ক'লে আমি জানো যে অসমৰ জিলাসমূহৰ আৰু লগতে সম্পূৰ্ণ অসমৰ কি আছে জনসংখ্যাৰ এটা তাৰতম্য আছে সেই জনসংখ্যাৰ ক'ত লিটাৰেচি বেছি ক'ত ঘনত্ব বেছি সেইসমূহ ভালদৰে এই টপিকটোত আমি ডিছকাছ কৰিম যিহেতু ইয়াৰ কুৱেশ্যন প্ৰতিবাৰে আমি এক্সামত দেখিবলৈ পাওঁৱেই ইয়াৰ পাছত আহিলে অসম চৰকাৰ আৰু চৰকাৰী আঁচনি নীতি আইন ইত্যাদি অৰ্থাৎ অসমৰ যি চৰকাৰ তথা ভাৰত ভিত্তিক অসম ভিত্তিক যি স্কিমসমূহ আজিকালি লৈ আছে বা আগৰ পৰাই যি জনকল্যাণমূলক আঁচনিসমূহ লৈ আছে সেই বিষয়ে আমি এই টপিকটোত ভালদৰে ডিছকাছ কৰিম যে আমুক আঁচনিখন কোনটো সংস্থাৰ লগত ৰিলেটেড বা কোনটো কামৰ লগত ৰিলেটেড সেইসমূহ আমি ভালদৰে এই টপিকটোত ডিছকাছ কৰিম উপৰোক্ত প্ৰতিটো পইণ্টত যদি কিবা থাকি গৈছে আমি লাষ্টত সেই বস্তুবোৰ ক্লিয়াৰ কৰিব চেষ্টা কৰিম যদি এতিয়াও আপোনালোকে ভাবিছে যে কিবা এটা বস্তু থাকি গৈছে তেতিয়া আমাৰ কমেণ্ট ছেকশ্যনত আজি জনাওক আমি ইয়াৰ টপিকটো আমি এড কৰিবলৈ চেষ্টা কৰিম বিবিধত আমি সম্পূৰ্ণ টপিকসমূহ কভাৰ কৰি ল'ম গতিকে আছাম এণ্ড ইটছ পিপুল টপিক বা চিলেবাছটো আমি ইয়াতে সমাপ্ত কৰিছোঁ আমি এই টপিকটোত ভালদৰে সোমাই যাম যাতে আমি 30% কুৱেশ্যন আজি প্ৰতিটো এক্সামত অসমত দেখিবলৈ পোৱা যায় আমি সকলো ধৰণৰ কুৱেশ্যন আমি টেকেল কৰিব পাৰোঁ যাতে আমাৰ ভাল স্ক'ৰ হয় যিহেতু এইটো এটা মেইন টপিক হয় এটা এক্সাম কোৱালিফাই কৰাৰ ক্ষেত্ৰত আমি ফিউচাৰ ফ'কাছ আছাম টিমটোৱে আপোনালোকক এনেকুৱা ধৰণৰ এটা ষ্টেজলৈ লৈ যাম যাতে আপুনি সম্পূৰ্ণৰূপে প্ৰতিটো কুৱেশ্যন যেনেকৈ আহিলেও টেকেল কৰিব পাৰে আমি সম্পূৰ্ণ টপিকসমূহৰ গভীৰভাৱে আলোচনা কৰিম আৰু সেই ৰিলেটেড কুৱেশ্যনখিনি আমি আমাৰ চেনেলত দিম গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক লাইক কৰা নাই লাইক কৰক কমেণ্ট কৰা নাই কমেণ্ট কৰক গতিকে কোনোবা বন্ধু বান্ধৱী আপোনাৰ চিনাকিয়ে যদি এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেখেতলোকৰ লগত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যিহেতু ফিউচাৰ ফ'কাছ আছাম চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা আমাৰ বহুত দৰকাৰ গতিকে আজি ভিডিঅ'টো ইমানলৈ সমাপ্ত কৰিছোঁ ধন্যবাদ